ছাত্ৰ ছাত্ৰীসকল আজি মই অষ্টম শ্ৰেণীৰ অসম জাতীয় বিদ্যালয়ৰ অধ্যায় 4 চতুৰ্ভুজৰ বিষয়ে আলোচনা কৰিম। বক্ৰ কলম বা পেন্সিল কাগজৰ পৰা নদোৱাকৈ কিছুমান বিন্দু এটাৰ পিছত এটাকৈ সংযোগ কৰিলে এটা বক্ৰ পোৱা যায়। এইকেইটা হ'ল বক্ৰ, কাৰণ এটা বিন্দুৰ পৰা আৰম্ভ কৰি যিমানলৈকে কাগজ বা কলম বা পেন্সিল নদোৱাকৈ আঁকিব পৰা যায় সেইবিলাকেই হ'ল বক্ৰ। মুক্ত বক্ৰ হ'ল এটা বক্ৰ যি আৰম্ভণি বিন্দুত শেষ নহয়। ধৰা হ'ল এইটোৰ পৰা যদি আমি বক্ৰ টানো আৰম্ভণিৰ বিন্দুত শেষ নহয়, মানে ই আকৌ আৰম্ভণিৰ বিন্দুলৈ নাহে। এইবিলাক হ'ল মুক্ত বক্ৰ। বন্ধ বক্ৰ এটা বক্ৰৰ আৰম্ভণি এই বিন্দুটোৰ পৰা যদি আৰম্ভ কৰা যায় আকৌ যদি এই বিন্দুটোতে শেষ হয় তাক কোৱা হয় বন্ধ বক্ৰ। আকৌ সৰল বক্ৰ চিম্পল কাৰ্ভ এটা বক্ৰই যদি কোনো বিন্দুত নিজকে কাটি পাৰ হৈ নাযায় তেনে বক্ৰক সৰল বক্ৰ বোলে। এইকেইটা হ'ল সৰল বক্ৰৰ উদাহৰণ। এই বিন্দুটোৰ পৰা আৰম্ভ কৰি যদি আমি কোনো বিন্দুত নিজকে কাটি পাৰ হৈ নাযায়, কাৰণ এই ৰেখাবিলাক পাৰ হৈ যোৱা নাই। ইয়াৰ পৰা যদি আৰম্ভ কৰে এইটোতো কাটি পাৰ হৈ যোৱা নাই, এইবিলাকো পাৰ হৈ যোৱা নাই, আৰু এইটো হ'ল এটা ট্ৰেপেজিয়াম। সৰল বন্ধ বক্ৰ এটা বন্ধ বক্ৰ যি নিজকে কাটি পাৰ হৈ নাযায়। এই ধৰা হ'ল এই বিন্দুটোৰ পৰা যদি আৰম্ভ কৰি আকৌ এই বিন্দুটোতে মানে আৰম্ভণি বিন্দুৰ পৰা আৰম্ভ কৰি আৰু আৰম্ভণিতে শেষ হয় তেতিয়া তাক কোৱা হয় বন্ধ বক্ৰ। আৰু সৰল বক্ৰ হ'ব যে এটা বন্ধ বক্ৰ যি নিজকে কাটি পাৰ হৈ নাযায়। ই কোনো এটা বিন্দু কাটি পাৰ হৈ যোৱা নাই, এইটো ইয়াৰ পৰা আৰম্ভ কৰি ইয়াতে শেষ হৈছে, কিন্তু কোনো বিন্দুত কাটি পাৰ হৈ যোৱা নাই। এইবিলাক হ'ল সৰল বন্ধ বক্ৰৰ উদাহৰণ। আকৌ আমি আলোচনা কৰিম যে সৰল বন্ধ সমতল বক্ৰৰ অন্ত আৰু বহি অংশ। বক্ৰবোৰৰ ভিতৰত থকা অংশটোক ক'ব অন্ত, বাহিৰত থাকিলে ক'ব বহি, আৰু বক্ৰটোতে লাগি থাকিলে সেইটোক ক'ব সেই অংশটোতে থাকিব। এইটো বক্ৰৰ বিন্দু বুলি কোৱা হ'ব। জেড এটা হ'ল বক্ৰৰ বিন্দু, এক্স হ'ল অন্তবিন্দু, ৱাই হ'ল বহি বিন্দু, মানে বক্ৰটোৰ বাহিৰত থাকিলে। চিত্ৰত সৰল বন্ধ বক্ৰই সমতলখনক তিনিটা অংশত বিভক্ত কৰিলে এক্স হ'ব অন্তবিন্দু, ৱাই হ'ব বহি বিন্দু কাৰণ ই বক্ৰৰ বাহিৰত আছে, আৰু জেড হ'ল সেই বক্ৰটোতে আছে, বক্ৰৰ ওপৰত থকা বিন্দু। এতিয়া আহিলে আমাৰ বহুভুজ। কেৱল ৰেখাখণ্ডৰ দ্বাৰা গঠিত সৰল বন্ধ বক্ৰক বহুভুজ বোলে। এইটো এটা হ'ল সামন্তৰিক। এইটো হ'ল ৰেখাখণ্ডৰ দ্বাৰা গঠিত হৈছে, কাৰণ এ বি চি ডি যদি আমি ধৰি লওঁ, এ বি চি ডি এটা যদি সামন্তৰিক হয় তেতিয়াহ'লে এ বি ৰেখাখণ্ড, বি চি ৰেখাখণ্ড, চি ডি ৰেখাখণ্ড আৰু এ ডি ৰেখাখণ্ড। এই ৰেখাখণ্ডবিলাকক এই চতুৰ্ভুজটোৰ বা সামন্তৰিকটোৰ বাহু বুলি কোৱা হয়। আকৌ এইটো এটা যদি আমাৰ আয়ত হয় তেতিয়াহ'লে ইয়াৰে পি কিউ আৰ এছ যদি আমি ধৰি লওঁ তেতিয়াহ'লে পি কিউ হ'ব ৰেখাখণ্ড মানে বাহু। ইয়াৰে বাহুকেইটা হ'ব পি কিউ, কিউ আৰ এছ আৰু এছ পি। ওপৰৰ বক্ৰবোৰ এইকেইটা হ'ল বহুভুজ, আৰু তলৰকেইটা বহুভুজ নহয়, কাৰণ ই এটা বন্ধ বক্ৰও নহ'ব, কাৰণ ই পাৰ হৈ গৈছে, কাটি পাৰ হৈ গৈছে, আৰু এইটো এটা বহুভুজ নহ'ব। আৰু এইটো এটাও নহ'ব বহুভুজ, আৰু এইটোও নহ'ব, কাৰণ এইটো বন্ধ হোৱা নাই আৰু এটা বিন্দুৰ মাজেৰে কাটি পাৰ হৈ গৈছে, সেয়ে বহুভুজ নহয়। বহুভুজৰ প্ৰত্যেক ৰেখাখণ্ডক বহুভুজটোৰ বাহু বোলে।
বহুভুজৰ যিবিলাক ৰেখাখণ্ড পোৱা গ'ল সেই ৰেখাখণ্ডবিলাকক আমি একোটা বাহু বুলি কওঁ। যেনে সামন্তৰিকৰ বাহু 4টা, দুডাল ৰেখাখণ্ডৰ সাধাৰণ মূৰবিন্দুক বহুভুজটোৰ শীৰ্ষবিন্দু বোলে। এতিয়া ABCD বৰ্গটোৰ ABCD বহুভুজটো সাপোজ আমি লৈছোঁ যে ABCD এটা বহুভুজ, এই বহুভুজটোৰ AB BC CD আৰু DA হ'ল বা AD হ'ল বাহু, আৰু ইয়াৰ শীৰ্ষবিন্দুবোৰ হ'ল ABC আৰু D। এতিয়া মোক কৈছে যে দুডাল ৰেখাখণ্ডৰ সাধাৰণ মূৰবিন্দু বহুভুজটোৰ শীৰ্ষবিন্দু বোলে। গতিকে আমাৰ A আৰু Bৰ সাধাৰণ শীৰ্ষবিন্দু হ'ল A, AB আৰু ADৰ সাধাৰণ শীৰ্ষবিন্দু A, AB আৰু BCৰ সাধাৰণ শীৰ্ষবিন্দু B, আৰু BC আৰু CDৰ সাধাৰণ শীৰ্ষবিন্দু C, আৰু CD আৰু ADৰ সাধাৰণ শীৰ্ষবিন্দু হ'ল D। এতিয়া আমি নেক্সট আহিম, এতিয়া বহুভুজৰ কৰ্ণ আমি আলোচনা কৰিম। বহুভুজৰ কৰ্ণ বহুভুজৰ কৰ্ণ হ'ল বিপৰীত শীৰ্ষবিন্দুত, অৰ্থাৎ ওচৰা ওচৰিকৈ নথকা, মানে ইয়াৰে PQRS এটা যদি আমাৰ চতুৰ্ভুজ হয়, ইয়াৰে PQRS ক্ৰমে শীৰ্ষবিন্দু, P আৰু Q হ'ল ওচৰা ওচৰিকৈ থকা বিন্দু, মানে হ'ল একেডাল ৰেখাতে আছে। P আৰু Q একেডাল ৰেখাতে আছে। এই P আৰু Q সন্নিহিত শীৰ্ষবিন্দু বুলিও কোৱা হয় বা কোণ বুলিও কোৱা হয়। এতিয়া P আৰু Q এই PQ বাহুটোৰ ওপৰত আছে, গতিকে এই P আৰু Q হ'ল ওচৰা ওচৰিকৈ থকা বিন্দু। এতিয়া কৰ্ণ মানে হ'ল বহুভুজৰ কৰ্ণ মানে হ'ল আমাৰ বিপৰীত শীৰ্ষবিন্দু, অৰ্থাৎ ওচৰা ওচৰিকৈ নথকা বিন্দু সংযোগী ৰেখাখণ্ডক আমি কৰ্ণ বুলি কওঁ। ইয়াৰে P আৰু Q ওচৰা ওচৰিকৈ থকা বিন্দু, আৰু ইয়াৰে P আৰু R হ'ল ওচৰা ওচৰিকৈ নথকা বিন্দু, আৰু ইয়াৰে Q আৰু S হ'ল ওচৰা ওচৰিকৈ নথকা বিন্দু। গতিকে এই PR আৰু SQ হ'ল এই বহুভুজটোৰ কৰ্ণ। এতিয়া N বাহুযুক্ত বহুভুজৰ কৰ্ণৰ সংখ্যাৰ সূত্ৰটো হ'ব N × N-3 ডিভাইডেড বাই 2। গতিকে N আৰু N-3ৰ পূৰণফলক যদি আমি 2ৰে হৰণ কৰোঁ তেতিয়াহ'লে কৰ্ণৰ সংখ্যাটো পোৱা যায়। ইয়াৰে N হ'ল বাহুৰ সংখ্যা। যদি আমাৰ ধৰা হ'ল যদি চতুৰ্ভুজৰ বাহুৰ সংখ্যা হ'ল 4, গতিকে N মানে হ'ল 4, আৰু ইয়াৰে কৰ্ণৰ সংখ্যা হ'ব যদি N 4 হয়, আমাৰ সূত্ৰটো আছিলে N আৰু N-3ৰ পূৰণফলক 2ৰে হৰণ কৰিলে আমি কৰ্ণৰ সূত্ৰটো পাওঁ। গতিকে ইয়াৰে N ৰ মান হ'ল 4, আৰু N-3 N মানে হ'ল 4, আৰু N-3 ডেট মিনছ মানে হ'ল 4 বিয়োগ 3 আমি 2ৰে হৰণ কৰিম। গতিকে 2ৰে 4ক 2 বাৰ যায়, আৰু 2 পূৰণ 1 আমি পাম কি 2। গতিকে এইদৰে আমি পঞ্চভুজ, ষড়ভুজ, সপ্তভুজ আদি বহুভুজৰ আমি কৰ্ণৰ সংখ্যা উলিয়াব পাৰোঁ। এতিয়া আহিলে আমাৰ বহুভুজৰ প্ৰকাৰ। বহুভুজ আমি সাধাৰণতে 2 প্ৰকাৰৰ পাওঁ। এটা হ'ল উত্তল বহুভুজ আৰু আনটো হ'ল অৱতল বহুভুজ। এতিয়া উত্তল বহুভুজ হ'ল এটা বহুভুজ উত্তল হ'ব যদি 1 নম্বৰ ইয়াৰ প্ৰতিডাল কৰ্ণই বহুভুজটোৰ অন্তৰ্ভাগত থাকে, মানে ভিতৰতে থাকে, আৰু 2 নম্বৰ হ'ল প্ৰত্যেক কোণ 180 ডিগ্ৰীতকৈ সৰু হয়, আৰু ইয়াৰে প্ৰত্যেকটো অন্তকোণে 180 ডিগ্ৰীতকৈ সৰু হ'ব। এই চিত্ৰটোত দিয়া আছে, এইটো এটা হ'ল পঞ্চভুজ, কাৰণ ইয়াৰে 5ডাল বাহু আছে। ইয়াৰে প্ৰত্যেক কোণেই 180 ডিগ্ৰীতকৈ সৰু, আৰু ইয়াৰে কৰ্ণকেইডাল বহুভুজটোৰ ভিতৰতে আছে, সেয়েহে ই এটা উত্তল বহুভুজ হ'ব। আৰু অৱতল বহুভুজ হ'ব কি যে কনকেভ পলিগন। এটা বহুভুজ অৱতল হ'ব যদি 1 নম্বৰ ইয়াৰ এডাল বা একাধিক কৰ্ণ যদি 1 নম্বৰ ইয়াৰ এডাল বা একাধিক কৰ্ণ সম্পূৰ্ণৰূপে বা আংশিকভাৱে বহুভুজটোৰ বহিৰ্ভাগত থাকে, মানে বাহিৰত থাকে। যেনে CF কৰ্ণডাল
এই বহুভুজটোৰ বাহিৰত আছে আৰু 2 নম্বৰ হ'ব ইয়াৰ অতি কমেও এটা কোণ 180 ডিগ্ৰীতকৈ বেছি হয় অৰ্থাৎ ইয়াৰে FED এই কোণটো 180তকৈ ডাঙৰ হয় মানে এইটোক আমি প্ৰবৃদ্ধ কোণ বুলি ক'ব পাৰোঁ বা প্ৰত্যাৱৰ্তী কোণ বুলিও ক'ব পৰা যায় ABCDEF এটা অৱতল বহুভুজ যাৰ CF কৰ্ণ বহিৰ্ভাগত আছে আৰু FED 180 ডিগ্ৰীতকৈ বেছি এতিয়া আমাৰ সুষম বহুভুজ সুষম মানে হ'ল গোটেইবোৰ বাহু আৰু আটাইবোৰ কোণে যদি আমাৰ সমান হয় অৰ্থাৎ এটা বহুভুজৰ আটাইকেইডাল বাহু আৰু আটাইবোৰ যদি অন্তঃকোণ সমান হ'লে তেনে বহুভুজক সুষম বহুভুজ বোলে সকলোতকৈ সৰু সুষম বহুভুজটো হ'ব ত্ৰিভুজ মানে বহুভুজটো হ'ব ত্ৰিভুজ আৰু এই ত্ৰিভুজটো হ'ল ইয়াৰে বাহু আৰু কোণবিলাক আটাইবোৰ সমান হয় এই ত্ৰিভুজটোক আমি সমবাহু ত্ৰিভুজ বুলি কওঁ গতিকে সুষম বহুভুজৰ আটাইতকৈ সৰু সুষম বহুভুজটো হ'ল সমবাহু ত্ৰিভুজ যাৰ বাহু আৰু কোণবিলাক সমান হয় আৰু ইয়াৰ প্ৰতিটো কোণৰ মান 60 ডিগ্ৰী হয় আকৌ এটা আছে বৰ্গৰো গোটেইকেইটা বাহুৱে সমান আৰু ইয়াৰ কোণকেইটা প্ৰত্যেক কোণে 90 ডিগ্ৰীৰ সমান হয় আকৌ সুষম পঞ্চ মানে হ'ল 5টা বাহুৰে আগুৰা সমতলী বন্ধচিত্ৰক আমি কম সুষম বহুভুজ এতিয়া ইয়াৰে P Q R S আৰু T ক্ৰমে ইয়াৰ শীৰ্ষবিন্দু হয় গতিকে ইয়াৰে P কোণ Q কোণ R কোণ S কোণ T কোণ গোটেইকেইটা কোণে সমান হয় মানে আটাইবোৰ কোণে সমান আৰু ইয়াৰ আটাইবোৰ বাহুৱে সমান হয় এতিয়া আহিব আমাৰ বহুভুজৰ অন্তঃকোণৰ সমষ্টি sum of the interior angles n বাহুযুক্ত বহুভুজৰ আটাইবোৰ অন্তঃকোণৰ সমষ্টি হ'ল আমি সূত্ৰটো পাই যাওঁ যে n-2 যদি আমি 180 ৰে পূৰণ কৰিম গতিকে n-2 ইনটু 180 ডিগ্ৰী ইয়াৰে n-2 ইনটু 2 সমকোণ হয় 180 ডিগ্ৰী মানে হ'ল 2 সমকোণ কাৰণ এক সমকোণৰ মান হ'ল এক সমকোণ হ'ব 90 ডিগ্ৰী এক সমকোণ হ'ব 90 ডিগ্ৰী এতিয়া ইয়াৰে n-2 ইনটু 2 সমকোণ এতিয়া যদি আমি 2 ৰে এইটো পূৰণ কৰোঁ তেতিয়া হ'লে twice n-4 আৰু ইনটু সমকোণ গতিকে আমি এইটো সূত্ৰ প্ৰয়োগ কৰিব পাৰোঁ যদি আমাকে অন্তঃকোণৰ সমষ্টি উলাব দিয়ে n বাহুযুক্ত বহুভুজৰ যদি আটাইবোৰ অন্তঃকোণৰ সমষ্টি যদি উলাব দিয়ে আমি এইটো সূত্ৰ প্ৰয়োগ কৰিব পাৰোঁ n-2 ইনটু 180 ডিগ্ৰী বা twice n-4 ইনটু 90 ডিগ্ৰী এই সূত্ৰকেইটা আমি ব্যৱহাৰ কৰিব পাৰিম এতিয়া আহিলে আমাৰ চতুৰ্ভুজৰ বাহুৰ সংখ্যা হ'ল 4টা আৰু ত্ৰিভুজৰ সংখ্যা হ'ব 2টা কাৰণ কৰ্ণডালে এটা চতুৰ্ভুজক 2টা ত্ৰিভুজত ভাগ কৰে ইয়াৰে অন্তঃকোণৰ সমষ্টি হ'ব আমি যদি n ৰ মান এইটো সূত্ৰ প্ৰয়োগ কৰোঁ তেতিয়া হ'লে n-2 যদি আমি 180 ৰে পূৰণ কৰোঁ তেতিয়া হ'লে n ৰ মান হ'ব 4 বিয়োগ 2 পূৰণ 180 ডিগ্ৰী 2 পূৰণ 180 ডিগ্ৰী হ'লে আমি পাওঁ যে 360 ডিগ্ৰী সেইদৰে আমি পঞ্চভুজৰ ক্ষেত্ৰত উলাব পাৰোঁ যে বাহুৰ সংখ্যা যদি আমাৰ 5 হয় ত্ৰিভুজৰ সংখ্যা যদি 3 হয় তেতিয়া হ'লে কাৰণ পঞ্চভুজৰ ত্ৰিভুজৰ সংখ্যা হ'ল 5 কাৰণ কৰ্ণৰ যদি আমি ইয়াতে কৰ্ণৰ সংখ্যা আমি কি পাম কৰ্ণৰ সংখ্যা পাম আমি সূত্ৰটো যদি বহুৱাই দিওঁ তেতিয়া হ'লে আমি পাইছিলো যে n * n-3 divided by 2 that means n ক যদি আমি n-3 ৰে পূৰণ কৰি সেই পূৰণফলটোক 2 ৰে হৰণ কৰোঁ তেতিয়া হ'লে আমি কৰ্ণৰ সংখ্যাটো পাই যাম এতিয়া হ'ল n ৰ মানটো হ'ল 5 আৰু 5 ৰ পৰা 3 গলে হ'ব 2 এটা 2 থাকিব 5 পূৰণ 2 আমি যদি 2 ৰে হৰণ কৰোঁ তেতিয়া হ'লে কৰ্ণৰ সংখ্যা পাম আমি 5 গতিকে পঞ্চভুজৰ বাহুৰ সংখ্যা হ'ব 5টা 5 হ'ব ত্ৰিভুজৰ সংখ্যা হ'ব 3টা আৰু অন্তঃকোণৰ সমষ্টি হ'ব আমাৰ 540 আমি এই সূত্ৰটো প্ৰয়োগ কৰিম যে n-2 ইনটু 180 ডিগ্ৰী এতিয়া আমাৰ লাষ্ট টপিক আছে যে বহুভুজৰ বহিকোণৰ
সমষ্টি বহুভুজৰ বহীকোণৰ সমষ্টি এতিয়া বহীকোণ আমাৰ সৃষ্টি হয় যেতিয়া আমি ত্ৰিভুজ এটাৰ যিকোনো এটা ত্ৰিভুজ বা যিকোনো এটা বহুভুজৰ আমি যিকোনো এটা বাহুক কোনো এটা বিন্দুলৈ যদি আগবঢ়াই দিয়া যায় মানে বঢ়াই দিয়া যায় তেতিয়া বহীকোণ এটা উৎপন্ন হ'ব এই ABC ত্ৰিভুজৰ এই BC বাহুটোক আমি D বিন্দুলৈ বঢ়াই দিয়া হৈছে গতিকে ইয়াৰ বঢ়াই দিয়াৰ ফলত ইয়াৰে ACD বহীকোণটো উৎপন্ন হৈছে ইয়াৰে বহীকোণ আৰু অন্তকোণ ওচৰৰ অন্তকোণ এই কোণটো সমষ্টি হ'ল 180 ডিগ্ৰী কাৰণ এই দুটা কোণে এডাল ৰেখাৰ উৎপন্ন কৰিছে আমি জানো যে ৰেখা এডালত কোণৰ সমষ্টি 180 ডিগ্ৰী এটা বহীকোণ আৰু ওচৰৰ সন্নিহিত কোণে বহুভুজৰ ৰৈখিক জোড় উৎপন্ন কৰে মানে হ'ল ইয়াৰে ACB বহীকোণ মানে অন্তকোণ ওচৰৰ অন্তকোণ বা সন্নিহিত কোণ আৰু ইয়াৰে ACD এই দুটা কোণে আমাৰ ৰৈখিক জোড় উৎপন্ন কৰে অৰ্থাৎ বহীকোণ আৰু অন্তকোণৰ সমষ্টি 180 ডিগ্ৰী এতিয়া বহুভুজৰ সকলোবোৰ বহীকোণৰ সমষ্টি আমাৰ যেনেকৈ অন্তকোণৰ সমষ্টিৰ ক্ষেত্ৰত বাহুৰ ওপৰত নিৰ্ভৰ কৰিছিলে ইয়াতে কিন্তু আমাৰ বাহুৰ ওপৰত আমাৰ নিৰ্ভৰ নকৰে যিকোনো বহুভুজৰে বহীকোণৰ সমষ্টি সদায় 360 ডিগ্ৰী যিকোনো বহুভুজৰ মানে বহুভুজৰ যিকোনো বাহুৰ সংখ্যা হ'লেও ইয়াৰ কোণৰ সমষ্টি হ'ব 360 ডিগ্ৰী এতিয়া প্ৰতিটো বহীকোণৰ মান আমি যদি বহীকোণৰ মান যদি উলাব লগা হয় তেতিয়াহ'লে আমি 360 ডিগ্ৰী বাহুৰ সংখ্যাৰে হৰণ কৰিলে আমি প্ৰতিটো বহীকোণৰ মান আমি পাই যাওঁ ইয়াতে n হ'ল এটা n বাহুযুক্ত সুষম বহুভুজৰ ক্ষেত্ৰত হ'ব এইটো n বাহুযুক্ত সুষম বহুভুজৰ ক্ষেত্ৰতে আমি এইটো মানে ইউজ কৰিব পাৰিম ব্যৱহাৰ কৰিব পাৰিম এটা প্ৰতিটো অন্তকোণ হলে আমি পাইম যে অন্তকোণ যদি আমি উলিয়াব লগা হয় তেতিয়াহ'লে আমি 180 ডিগ্ৰীৰ পৰা যদি আমি প্ৰতিটো বহীকোণৰ মাপটো বিয়োগ কৰোঁ তেতিয়াহ'লে আমি অন্তকোণটো পাই যাম যে আজিৰ ক্লাছ ইমানতে সমাপ্ত হ'ল গতিকে আকৌ ভিডিঅ'বোৰ পাই থাকিবলৈ সাবস্ক্ৰাইব কৰে যেন